আজিৰ দিনটোত আমাৰ ইয়াত এটা কৰ্মশালা আমি আয়োজন কৰিছোঁ। কৰ্মশালাত আমি সকলো স্তৰৰ আমাৰ যিসকল নেতৃত্ব সকলোকে আমি আমন্ত্ৰণ কৰি আমি বিষয়সমূহ আলোচনা কৰি যে আমি আচলতে মেম্বাৰশ্বিপ ড্ৰাইভ সদস্যতা অভিযানটো কেনেকৈ আগবঢ়াম, কি বিষয় থাকিব, কোনে কেনেকৈ কৰিব, কাৰ কি দায়িত্ব থাকিব, আমি তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কেনেকৈ কোনে দায়িত্বসমূহ পালন কৰিব, সবিশেষ আলোচনা হ'ব। আমি লক্ষ্য আজি সভাতহে আমি সিদ্ধান্ত ল'ম যে কিমানটা লক্ষ্য লোৱা উচিত। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকিব, ৰাজ্যিক সভাপতি ডাঙৰীয়া উপস্থিত থাকিব, সকলোৰ লগত আলাপ আলোচনা কৰাৰ পিছতহে আমি লক্ষ্যটো নিৰ্ধাৰণ কৰিম। কিন্তু আমি যোৱাবাৰ যিটো আমাৰ আছিলে তাতকৈ আমি অধিক কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু যিহেতু লক্ষ্য লৈছে ৰাষ্ট্ৰীয় স্তৰত 10 কোটি প্ৰথম পৰ্যায়, তো 10 কোটিৰ ভিতৰত অসমে কিমানখিনি অংশ ল'ব, আজি আমি সেই বিষয়ে সবিশেষ আলোচনা কৰি আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। সম্বিত পাত্ৰই যেতিয়া সংবাদমেল সম্বোধন কৰিছিল দিল্লীত, তেতিয়া এটা কথা প্ৰক্ৰিয়া আৰম্ভ কৰি থাকোঁ যে চাওক, ভাৰতীয় জনতা পাৰ্টীত এনেকুৱা এটা দল যে 6 বছৰে মূৰে মূৰে আমি নিজক আকৌ ৰিচেক কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীত যদি কোনোবা এজন মানুহে যোগদান কৰিছে বা কোনোবাই সদস্যতা লৈছে, 6 বছৰৰ পিছত তেওঁ আকৌ সদস্যতা হ'বনে নাই, তেওঁ ল'বনে নাই, সেইটো আমি চেক কৰোঁ। কোনো বাকী দলত ক'তো নাই। কোনোবা দলত আছে এবাৰ আপুনি মেম্বাৰশ্বিপ হ'ল আজীৱন আপুনি মেম্বাৰ। আমাৰ ইয়াত আপুনি 31 তাৰিখৰ দিনাখন সকলোৰে মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। প্ৰথমতে 1 ছেপ্টেম্বৰৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজে মেম্বাৰশ্বিপ ল'ব, আৰু 2 তাৰিখে আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰথম মেম্বাৰশ্বিপ ল'ব অসমৰ, তাৰপিছত বাকীসকলে মেম্বাৰশ্বিপ ল'ব। চবেই এৰিবও লাগিব আৰু ল'বও লাগিব। সেইকাৰণে আমি মেম্বাৰশ্বিপ চবেই লওঁ। তো তাৰমানে আমি 6 বছৰৰ আগত যিগৰাকীয়ে আমাৰ বিজেপি আছে, এতিয়া তেওঁক আকৌ আমি গৈ সুধিম যে আপুনি এতিয়া আমাৰ মেম্বাৰ হ'ব, নাথাকিবও পাৰে, নহ'বও পাৰে। তো সেইকাৰণে আমি নিজৰ দলটোক আকৌ আমি সেই পৰ্যায়লৈ লৈ যাব বিচাৰোঁ। সেইকাৰণে আমি আশা কৰিছোঁ যে আমাৰ কাৰ্যকৰ্তাসকলে আকৌ পুনৰ সেই এজন প্ৰাথমিক সদস্য হোৱাৰ সেই অভিযানত আৰম্ভ কৰিব। তাৰপিছত আমাৰ এক্টিভ মেম্বাৰ আছে, এইটো নিৰন্তৰ এই মাহটো ছেপ্টেম্বৰ মাহটো সম্পূৰ্ণ আমি এই মেম্বাৰশ্বিপ ড্ৰাইভৰ আমাৰ কাৰ্যসূচী থাকিব। যে ভাৰতীয় জনতা পাৰ্টীত যদি কোনোবা এজন মানুহে যোগদান কৰিছে বা কোনোবাই সদস্যতা লৈছে, 6 বছৰৰ পিছত তেওঁ আকৌ সদস্যতা হ'বনে নাই, তেওঁ ল'বনে নাই, সেইটো আমি চেক কৰোঁ। কোনো বাকী দলত ক'তো নাই। কোনোবা দলত আছে এবাৰ আপুনি মেম্বাৰশ্বিপ হ'ল আজীৱন আপুনি মেম্বাৰ। আমাৰ ইয়াত আপুনি 31 তাৰিখৰ দিনাখন সকলোৰে মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। প্ৰথমতে 1 ছেপ্টেম্বৰৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজে মেম্বাৰশ্বিপ ল'ব, আৰু 2 তাৰিখে আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰথম মেম্বাৰশ্বিপ ল'ব অসমৰ, তাৰপিছত